হেল্ল' এভৰিৱান, নমস্কাৰ। আজি মই মাটিমাহৰ লগত গাহৰি মাংসৰ খাৰ বনাম বুলি ভাবিছোঁ। একেবাৰে সহজ আৰু একেবাৰে চিম্পুল ধৰণে তাকে আপোনালোকৰ আগত ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ। প্ৰথমতে মই এয়া মাটিমাহৰ খাৰ লৈছোঁ। মাটিমাহৰ খাৰবিলাক মই এনেকৈ উলিয়াই পেলাই বটলত মই ভৰাই ৰাখোঁ। বহুত দিন যায় এনেকৈ ভৰাই ৰাখিলে, সোনকালেও হয় অৱশ্যে। এতিয়া মই ইয়াতে ঠাণ্ডা পানী দি দিম। মাটিমাহৰ খাৰ পৰাই মই এই খাৰটো বনাইছোঁ। ইয়াত মই এতিয়া ঠাণ্ডা পানী আৰু খাৰ দিছোঁ। আনফালে মই তাৰ লগতনো কি বনাম দেখাই দিছোঁ। এয়া হৈছে গাহৰি মাংস আধা কেজি। মাংসৰ পিচকেইটা একেবাৰে ডাঙৰো নহয়, একেবাৰে সৰুও নহয়, মিডিয়াম চাইজৰ কৰি লৈছোঁ। আনফালে ইয়াৰ লগত লাগিব মোক বিলাহী 2টা আৰু পিঁয়াজ 2টা আৰু লাগিব আদা নহৰু। বাকী মছলাটোৰ কোনো প্ৰয়োজন নাই, বাছ এইবিলাক দি পেলাই মই বনাম। এতিয়া মোৰ কেৰাহীখন গৰম হৈ গ'ল। কেৰাহীখনত মই বেছি তেল ব্যৱহাৰ কৰা নাই, জাষ্ট অকণমানহে ব্যৱহাৰ কৰিছোঁ, যিহেতু গাহৰিৰ পৰা বহুত তেল ওলাই যাব। এতিয়া মই ইয়াতে পিঁয়াজ কেইফুটা দি দিলোঁ। পিঁয়াজবিলাক দিয়াৰ পাছত অলপ মই হেতাখনেৰে এনেকৈ লৰাই দিম। লৰাই দিলে দেখিছে নহয়, পিঁয়াজৰ যোনবিলাক ফাঁহ মিলি গৈছে, যোনবিলাক লাগি আছিলে ফাঁহ মিলি যায়। তাৰপাছত মই ইয়াতে আদা নহৰু লগতে মই দিয়েই দিম। আদা নহৰুবিলাক মই কিন্তু প্ৰায় মই খুন্দুনাতহে থেতেলিয়াই লওঁ। মিক্সিত মই ইমান ইউজ নকৰোঁ, মিক্সি মই প্ৰায় কমেই ইউজ কৰোঁ। মিক্সিত পেষ্ট বনাব পাৰে আপোনালোকৰ নিজৰ মন পচন্দৰ কথা। মই কিন্তু খুন্দুনাতহে বনাইছোঁ। আনফালে মই এনেকৈ লৰাই থাকিম। লৰাই যাতে পিঁয়াজটো অকণমান ৰঙচুৱা হৈ যায়, সেইবাবে এনেকৈ লৰাই থকা হ'ল। আপোনালোকেও কিন্তু এনেকৈ লৰাই থাকিব, যাতে পিঁয়াজৰ ৰঙচুৱা ৰংটো আহিলে খাবলৈও ভাল হয় আৰু সুন্দৰ গোন্ধ এটা আহে তাৰ পৰা। আৰু আদা নহৰুবিলাকৰো কেঁচা গোন্ধটো গুচি যায় আৰু তাৰ পৰাও এটা সুন্দৰ গোন্ধ আহে। সেয়ে আৰু এতিয়া মোৰ মানে প্ৰায় এইবিলাক ভজা হৈ গৈছে, ৰঙচুৱা কালাৰো আহিলে। মই এতিয়া ইয়াতে নিমখ এড কৰি দিম। লগতে নিমখ সোৱাদ অনুযায়ী মই দিছোঁ, 2 চামুচ মই ইয়াত এড কৰিলোঁ, কাৰণ সেইপিনেদি মোৰ মাটিমাহো আছে। মাটিমাহত মই একো ব্যৱহাৰ কৰা নাছিলোঁ। ইয়াতে মই দি দিম হালধিও অলপ বেছি ব্যৱহাৰ কৰিলোঁ, কালাৰটো যাতে অলপ বেছিকৈ আহক বুলি, যিহেতু মই ৰেড চিলি পাউডাৰ এইবিলাক একো ব্যৱহাৰ নকৰোঁ। এতিয়া এই গোটেইখিনি দি পেলাই মই এনেকৈ অকণমান দেৰি লৰাই থাকিম। লৰাই থকা জাষ্ট মোৰ হৈ গ'ল আৰু বেছিকৈ লৰাই থাকিলেও তিতা হৈ যাব। সেইবাবে মই অলপ সময় লৰোৱাৰ পিছত মই ইয়াতে মাংসবিলাক এড কৰি দিম। মাংসবিলাক দেখিছে নহয়, ৰঙচুৱা হৈ আছে চৰ্বিবিলাক। আনকালে কিন্তু মই বইল কৰি লওঁ, আজি কিন্তু বইল নকৰিলোঁ। গাহৰি মাংসৰ লগত খাৰ বনাবলৈ হ'লে গাহৰিখিনি বইল কৰি ল'লে খাবলৈ টেষ্টটো বেয়া লাগে। সেইবাবে আজি গাহৰিবিলাক মই বইল নকৰাকৈ মই বনালোঁ। আপোনালোকৰ নিজৰ মন পচন্দৰ অনুসৰি আপোনালোকে বনাব। মই কিন্তু এনেকৈ ভাল পাওঁ কাৰণে মই এনেকৈ বনাইছোঁ। এতিয়া গাহৰিবিলাক এনেকৈ লৰচৰ কৰি দিছোঁ, যাতে ইয়াত হালধি, নিমখ আৰু পিঁয়াজৰ ৰস আৰু আদা নহৰুৰ ৰস এইবিলাক সোমাই যায়। সেইবাবে এনেকৈ অকণমান দেৰি লৰাই থাকিম। ঢাকনখন মই মাৰি পেলাই থৈ দিছিলোঁ। এতিয়া ঢাকনখন খুলি পেলাই দেখিছোঁ যে মাংসৰ পৰা তেল এৰিবলৈ ধৰিলে আৰু বহুতখিনি তেল ওলাই গ'ল ইয়াৰ পৰা, আৰু কালাৰটো সলনি হৈ আহিলে। মাংসবিলাক প্ৰায় মানে যেনেকৈ মানে অলপ ঢিলামূৰীয়া থাকে, এতিয়া টাইট পজিশ্যনলৈ আহিলে। দেখিবলৈও বৰ সুন্দৰ হৈছে। এতিয়া আকৌ মই এনেকৈ অকণমান দেৰি লৰাই থাকিম। এতিয়া মই ইয়াতে বিলাহী কেইফুটা এড কৰি দিলোঁ। তাৰপাছত মই সেই ঢাকনখন মাৰি দিলোঁ। ঢাকনখন আকৌ অকণমান দেৰি পিছত খুলি পেলাই দেখিলোঁ বিলাহীবিলাকো অলপ কোমলিবলৈ ধৰিলে। এতিয়া মই হেতাখনেৰে এনেকৈ লৰাই থাকিম, যাতে বিলাহী কেইফুটা মানে ইয়াৰ লগতে সান মিহলি হৈ যায়। দেখিছে নহয়, মিহলি হৈ গৈছে। এতিয়া আৰু কোনো কাম নাই, ইয়াতে অলপ এনেকৈ মই সিজিবলৈ দিম। এতিয়া মই ইয়াতে অলপ গৰম মছলা এড কৰি দিম। গৰম মছলা আপোনালোকে এড কৰিব পাৰে, এড নকৰিব পাৰে, এইটো অপশ্যনেল হয় একেবাৰে। মই অলপ গৰম মছলা এড কৰি দিছোঁ, গোন্ধটো ভালকৈ আহক বুলি। এনেই বাৰু গৰম মছলা এড নকৰিলেও গোন্ধটো খুবেই ভাল আহে, যিহেতু গাহৰি মাংসত মছলা এড নকৰিলেহে গাহৰি মাংস খাবলৈ ভাল হয়।
আপোনালোকৰ নিজৰ মন পচন্দেৰে আপোনালোকে বনাব পাৰে বাৰু। এতিয়া এইবিলাক ফ্ৰাই হৈ গ'ল, দেখিছে নহয় কিমান ধুনীয়া হৈছে। ফ্ৰাই হৈ গ'ল। ফ্ৰাই হৈ যোৱাৰ পিছত বিশেষ ইয়াত কাম নাই। এতিয়া মই ইয়াতে এড কৰি দিম এই হুইচেল মাৰি থোৱা মাটিমাহৰ খাৰ আৰু মাটিমাহবিলাক এই কেৰাহীখনত এনেকৈ দি দিম। দেখিছে নহয়, এনেকৈ দি দিলোঁ। এতিয়া আৰু ইয়াৰ ফাইনেল লুকটো বনি গ'ল। মাটিমাহৰ সিজা আছিলে আৰু মাংসবিলাকো সিজা হয়। ইয়াত আৰু কোনো কাম নাই। জাষ্ট ওপৰত মই অলপ ধনিয়া পাত ছটিয়াই দিছোঁ, যাতে আৰু অকণমান গোন্ধটো ভাল আহক। ধনিয়া পাত ছটিয়াই পেলাই গেছটো মই অফ কৰি দিম। দেখিছে নহয় মাটিমাহৰ খাৰখন কম ধুনীয়া হৈছেনে? খাবলৈও কিন্তু বিৰাটেই ভাল। এয়া মোৰ ফাইনেল বাতিটোত মই উলিয়াই পেলাই এবাতি দেখাই দিছোঁ আপোনালোকক। দেখিছে নহয় কিমান সুন্দৰ হৈছে। এয়াই আৰু আজি সৰু সুৰা ভিডিঅ' এটা আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। আজিলৈ আহোঁ, কাইলৈ আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ আগত আগবাঢ়িম আৰু। আজিলৈ আহোঁ, বাই বাই।